উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছিল বিহু নাচৰ কৰ্মশালা। ব্যতিক্ৰম নাছিল শুৱালকুছি নটৰাজ কলাকেন্দ্ৰ আৰু ৰাইভি ইণ্টাৰনেশ্যনেল সংস্থা। শুৱালকুছি নটৰাজ কলাকেন্দ্ৰৰ উদ্যোগত আৰু ৰাইভি ইণ্টাৰনেশ্যনেল সংস্থাৰ সহযোগত অনুষ্ঠিত হোৱা বিহু নাচ কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান। সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি লুইতকণ্ঠ জুবিন গাৰ্গ সোঁৱৰণী একক বিহু নাচ প্ৰতিযোগিতা আৰু লুইতকণ্ঠ জুবিন গাৰ্গৰ আধাৰত নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। বিহু নাচ কৰ্মশালাত প্ৰায় 100 গৰাকী প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ লয় বুলি জানিবলৈ দিয়ে নটৰাজ কলাকেন্দ্ৰৰ পৰিচালন সঞ্চালিকা গীতাঞ্জলি কলিতাই। হয়, পোনপ্ৰথমে মই অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শুৱালকুছি নটৰাজ কলাকেন্দ্ৰই 2011 চনতে বিহু কৰ্মশালা অনুষ্ঠিত কৰি আহিছে। এইবাৰ 4ৰ্থ বৰ্ষ। খুব ভাল লাগিছে যে কণ আমাৰ যিসকল ল'ৰা ছোৱালী আছে আমি বিহুৰ বিষয়ে অকণমান হ'লেও মানে তেওঁলোকক মানে জ্ঞান দিব পাৰিছোঁ। আমাৰ মানে আমি যথেষ্ট আনন্দিত আৰু লগতে আমি পোনপ্ৰথমবাৰৰ বাবে জুবিন গাৰ্গৰ গীতৰ আধাৰত আমি আধুনিক নৃত্য অনুষ্ঠিত কৰিছোঁ। লগতে আমাৰ একক বিহু নৃত্য প্ৰতিযোগিতা আমাৰ ইয়াতে অনুষ্ঠিত হৈছে। অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী হেমন্ত কলিতা, বন্তি প্ৰজ্বলন কৰে ডক্টৰ পংকজ নম সুদৰ। সামৰণি অনুষ্ঠানত আমি অংশগ্ৰহণ কৰিলোঁ, যথেষ্ট ভাল লাগিল। কণ ল'ৰা ছোৱালীসকলে ইয়াতে পাৰ্টিচিপেট কৰিছে আৰু কণ ল'ৰা ছোৱালী সকলে বিহু সম্পৰ্কত ইতিমধ্যে এই কৰ্মশালাত বিশেষ জ্ঞানেৰে পৰিপূৰ্ণ কৰি তুলিছে বুলি মই ভাবোঁ আৰু তেওঁলোকে আজি পাৰফৰ্মেঞ্চ ইয়াতে দেখুৱাব। লগতে জুবিন গাৰ্গৰ সংগীতৰ আধাৰত নৃত্য প্ৰতিযোগিতাৰো এওঁলোকে আয়োজন কৰিছে। সঁচাই এক উল্লেখনীয় পদক্ষেপ। বিশেষকৈ নটৰাজ কলাকেন্দ্ৰক মই ধন্যবাদ দিবই লাগিব। লগতে গীতাঞ্জলিও যথেষ্ট এই অনুষ্ঠানটোৰ কাৰণে কৰি আছে। আগত দিনক তেওঁক উৎসাহিত কৰাৰ কাৰণে আমি যদি কিবা কৰিব লাগে তাৰ ক্ষতি নকৰোঁ বুলি ইতিমধ্যে মই প্ৰতিশ্ৰুতি তেওঁক দিছোঁ। শুৱালকুছিৰ পৰা শিৱৰাম বৈশ্যৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।